বিদ্যালয় স্থাপন হৈছিল অসমৰ দ্বিতীয়খন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়, য'ত কৃষ্ণকান্ত সন্দিকৈৰ পৰা আৰম্ভ কৰি তুলসীনাথ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা ডাঙৰীয়াকে ধৰি বহু গুণী জ্ঞানী ব্যক্তি, সৈয়দ আব্দুল মালিক এনেধৰণৰ ব্যক্তি ইয়াতে জড়িত হৈ আছিল। এই মহাবিদ্যালয়খন স্থাপন হোৱাৰ পৰৱৰ্তী কালত দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীসকলক থাকি অধ্যয়নৰ সুবিধা দিব পৰাকৈ দুটা আৱাস গৃহ নিৰ্মাণ হৈছিল, ছাত্ৰাবাস ছাত্ৰী নিবাস। আৰু এই ছাত্ৰাবাস ছাত্ৰী নিবাসৰ পৰা বহু শতাধিক ছাত্ৰ ছাত্ৰী নিজৰ জীৱনৰ শিক্ষাৰ এই অমূল্য সময়খিনি ইয়াতে কটাই গৈছিল, যিসকল এতিয়া পৌৰহতাৰ ফালে বহু লোক গতি কৰিছে। নৱপ্ৰজন্মৰ বহু ছাত্ৰ ছাত্ৰী আছে। সকলোকে একত্ৰিত কৰি আমি একেলগে লগ হোৱাৰ এটা পৰিকল্পনা আছিল 2014 চনৰ পৰা। 10 বছৰীয়া এই চিন্তাৰ আধাৰত আজি আমি সকলো সমবেত হৈছোঁ। 60ৰ দশকত পঢ়া, 70ৰ দশকত পঢ়া আৰম্ভ কৰি 21বিংশ শতিকাৰ এই 2 দশকতো পঢ়া ছাত্ৰ ছাত্ৰীসকল সমবেত হৈছে। উদ্দেশ্য যাতে আমাৰ শিক্ষানুষ্ঠানখনৰ প্ৰতি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কিবা এটা কৰিব পৰা যায় নেকি, বা আৱাস দুটাৰ কাৰণে কৰিব পৰা যায় নেকি, অথবা আমাৰ সহপাঠীসকলৰ কাৰণে দুৰ্গত সময়ত আমি সহায়ৰ হাত আগবঢ়াব পৰা যায় নেকি, নতুন প্ৰজন্মক আমি যিসকলে পাৰে তেখেতসকলে পথৰ সন্ধান দিব পৰা যায় নেকি, এনেধৰণৰ বহু চিন্তাৰ আধাৰতে আমি এই আৱাসিক সন্মিলনখন অনুষ্ঠিত কৰিছিলোঁ। সকলো আহি ইয়াত উপস্থিত হৈছেহি আৰু আজি ইয়াত এই 2টা দিন ইয়াত খুব পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি এজাক বিভিন্ন বয়সৰ মানুহ ইয়াতে গোট খাইছে, কেইবাটাও জেনেৰেশ্যন গোট খাইছে। আৰু এই গোটেইখিনি কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যি দিহা পৰামৰ্শ সহযোগিতা আগবঢ়ালে, মই তেখেতক আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 96 চনলৈ আছিলোঁ আৰু মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলোঁ। সেই অৱস্থাৰ পৰাই ছাত্ৰ সমাজ বা সমাজখনৰ লগত জড়িত হৈ থাকি কাম কাজ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ আৰু এতিয়াও সেই কাম কাজ কৰিয়ে আছোঁ। এতিয়া অলপ দায়িত্ববিলাক অলপ বেলেগ ধৰণৰ, আৰু সেইকাৰণে যিহেতু সমাজৰে কাম সকলোবিলাক, তেতিয়াও সমাজৰে কাম, এতিয়াও সমাজৰে কাম। এতিয়া অনানুষ্ঠানিক আছিল, এতিয়া অলপ আনুষ্ঠানিক। গতিকে সেই তাৰ সুবাদতে আজি এই মহাবিদ্যালয়খনৰ কাৰণেও কিবা এটা কৰিবলৈ পোৱাৰ কাৰণে মই নিজকে আনন্দিত অনুভৱ কৰিছোঁ। নহয়, চবতকৈ ডাঙৰ কথা অতীতৰ স্মৃতি ৰোমন্থন কৰি ব্যক্তিগতভাৱেতো হৈছোৱেই। আটাইতকৈ ডাঙৰ এটা কথা হৈছে যে বিভিন্ন এজ গ্ৰুপৰ লোক ইয়াত আহিছে। ইয়াত দেখিছে আপোনালোকে, ইয়াত উপস্থিত যিসকল বহি আছে তেখেতসকলৰ বয়স 70+, 80+, আৰু ইয়াতে বহু সৰু সৰু ল'ৰা ছোৱালী। নৰ্মেলি আমাৰ সমাজত এনেকুৱা ধৰণৰ কম্বিনেশ্যন দেখা পোৱা নাযায়, 90+ আৰু 20 বছৰীয়া ল'ৰাটো। ইয়াতে সকলো প্ৰাক্তন আৱাসীৰ পৰিচয়ৰে সকলো আমি ইয়াত গোট খাইছোঁ। গতিকে সকলো আমি নষ্টালজিক হৈ পৰাটো স্বাভাৱিক কথা, আৰু সেইকাৰণে এইটো এটা যিটো এছিমিউলেশ্যন হৈছে, দূৰ দূৰণিৰ পৰা আহিছে এখেতলোক, আনন্দৰে আহিছে, যেন পুৰণি দিনবিলাক যেন ঘূৰি আহক আকৌ। কেতিয়াও সম্ভৱ নহয়, কিন্তু তাৰ মাজতো কিবা এটা বিচাৰি আহিছে। ইয়ে হয়তো সকলোৰে জীৱনবোধৰ এটা নতুন আমেজ সকলোকে দিবৰ কাৰণে সক্ষম হৈছে।